নতুনটো খবৰ লৈ আহিছো ষ্টুডিঅ'ত মই দীপানিতা। সুদখোৰৰ পিছত এইবাৰ হাৰি নাযাব তীৰ লটাৰীৰ জুৱাৰীও। গাঁৱে গাঁৱে তীৰৰ এজেণ্টৰ বিৰুদ্ধে চলিব অভিযান। মুখ্যমন্ত্ৰীৰ এটা ইংগিততে যুদ্ধত নামিব অসম আৰক্ষী। এই মুহূৰ্তত সবিশেষ জনাম। নিৰ্বাচন আহি আছে, নিৰ্বাচন শেষ হলে মুখ্যমন্ত্ৰীয়ে দিব গ্ৰীণ সিগনেল। লটাৰী খেলৰ জুৱাৰীকো গ্ৰেপ্তাৰ কৰিব অসম আৰক্ষীয়ে। নিৰ্বাচনৰ পিছত অসম আৰক্ষীক গাঁৱে গাঁৱে পঠাব গৃহ বিভাগে। ইতিমধ্যে তালিকাও প্ৰস্তুত কৰি ৰাখিছে অসম আৰক্ষীয়ে। আমি জনাই আছো সুদখোৰ বিৰোধী অভিযান চলি আছে, দালাল বিৰোধী অভিযান চলি আছে। তাৰ মাজতে এনেধৰণে দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ মন্তব্য। এইবাৰ হাৰি নাযাব তীৰ লটাৰীৰো জুৱাৰী। গাঁৱে গাঁৱে তীৰৰ এজেণ্টৰ বিৰুদ্ধে চলিব অভিযান। মুখ্যমন্ত্ৰীৰ এটা ইংগিততে যুদ্ধত নামিব অসম আৰক্ষী। নিৰ্বাচন শেষ হলেই মুখ্যমন্ত্ৰীয়ে দিব গ্ৰীণ সিগনেল। লটাৰী খেলৰ জুৱাৰীকো গ্ৰেপ্তাৰ কৰিব অসম আৰক্ষীয়ে। নিৰ্বাচনৰ পিছত অসম আৰক্ষীক গাঁৱে গাঁৱে পঠাব গৃহ বিভাগে। ইতিমধ্যে তালিকা প্ৰস্তুত কৰি ৰাখিছে অসম আৰক্ষীয়ে। তীৰ লটাৰী জুৱা খেলৰ লগত জড়িত কোনো এজনো হাৰি নাযাব। তালিকালৈ হাতে হাতে তালিকালৈ অসমৰ প্ৰতিখন গাঁৱত সোমাব অসম আৰক্ষী। তীৰ খেল, লটাৰীৰ যি খেল সমগ্ৰ ৰাজ্যতে হয় ভিন্ন প্ৰান্তত, আৰু এই তীৰ লটাৰীৰ যি জুৱাৰী, সেই জুৱাৰীও হাৰি নাযাব। সুদখোৰৰ লগে লগে চলি যাব নিৰ্বাচনৰ পিছতেই তীৰ লটাৰীৰ জুৱাৰীৰ বিৰুদ্ধে অভিযান। গাঁৱে 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 ভুৱে চুকে কোণে সৰ্বত্ৰে তীৰৰ এজেণ্টৰ বিৰুদ্ধে চলিব অভিযান। মুখ্যমন্ত্ৰীৰ মাত্ৰ এটা ইংগিত, আৰু সেই ইংগিততেই অসম আৰক্ষীয়ে এই অভিযানত বা এই যুদ্ধত নামি পৰিব। নিৰ্বাচন শেষ হলেই মুখ্যমন্ত্ৰীয়ে দিব গ্ৰীণ সিগনেল। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে এই তীৰ লটাৰীৰ জুৱাৰীৰ সন্দৰ্ভত। তেওঁ কি কৈছিল শুনো আহক। অসমতো বাক্সা মোৰ শুৱালকুছিতে চলি আছে তীৰ, বেলেগ কথা মই কি ক'ম। লটাৰী খেলো আমাৰ বৰপেটা ৰোডতো লটাৰী চলি আছে, বৰপেটাতো চলি আছে। মোৰ সমষ্টি শুৱালকুছিতে তীৰ চলি আছে। চবতে ল'ব, যেতিয়া মই হুইচেল মাৰিম চবতে ল'ব। এতিয়ালৈকে হুইচেলটো মাৰা নাই না, এতিয়া যে মই হুইচেলটো মাৰা নাই, ইলেকশ্যনৰ পিছত হুইচেলটো মাৰিম। এটা কৈ নহয় বাবা, এজন মানুহ কিমান কৰিম। বাল্য বিবাহৰ পৰা সুদখোৰৰ পৰা ধৰি ধৰি গৈ আছে। অলপ মোকো দে সময়। এই তিনিটা মোৰ টাৰ্গেটত আছে। লোকসভা ইলেকশ্যনৰ আগতে মই বেছি উৎপাত কৰিব খোজা নাই, কাৰণ পুলিচে ইলেকশ্যন চলাব লাগিব। ইলেকশ্যনৰ পিছত সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ কাৰণে আমি ভাল কৰি কাম কৰিম। ৰাইজকো লগত ল'ম, পুলিচে অভিযান। অসমতো বাক্সা মোৰ শুৱালকুছিতে চলি আছে তীৰ, বেলেগ কথা মই কি ক'ম। লটাৰী খেলো আমাৰ বৰপেটা ৰোডতো লটাৰী চলি আছে, বৰপেটাতো চলি আছে। মোৰ সমষ্টি শুৱালকুছিতে তীৰ চলি আছে। চবতে ল'ব, যেতিয়া মই হুইচেল মাৰিম চবতে ল'ব। এতিয়ালৈকে হুইচেলটো মাৰা নাই না, এতিয়া যে মই হুইচেলটো মাৰা নাই, ইলেকশ্যনৰ পিছত হুইচেলটো মাৰিম। এটা কৈ নহয় বাবা, এজন মানুহ কিমান কৰিম। বাল্য বিবাহৰ পৰা সুদখোৰৰ পৰা ধৰি ধৰি গৈ আছে। অলপ মোকো দে সময়। এই তিনিটা মোৰ টাৰ্গেটত আছে। লোকসভা ইলেকশ্যনৰ আগতে মই বেছি উৎপাত কৰিব খোজা নাই, কাৰণ পুলিচে ইলেকশ্যন চলাব লাগিব। ইলেকশ্যনৰ পিছত সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ কাৰণে আমি ভাল কৰি কাম কৰিম। ৰাইজকো লগত ল'ম, পুলিচে অভিযান। অসমতো আৰু এয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছে মোৰ মাত্ৰ এটা হুইচেল, আৰু সেই হুইচেলৰ পিছতে অসম আৰক্ষী অভিযানত নামি পৰিব। ইলেকশ্যনৰ পিছতে, অৰ্থাৎ লোকসভা নিৰ্বাচন যিহেতু সমাগত, নিৰ্বাচন শেষ হলেই আৰম্ভ হ'ব মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে। মুখ্যমন্ত্ৰীয়ে যি ইংগিত দিব বুলি ইতিমধ্যে অসম আৰক্ষী তেওঁ স্পষ্টকৈ মন্তব্যত কৈছে। লটাৰী তীৰৰ জুৱাৰী গ্ৰেপ্তাৰ কৰিব অসম আৰক্ষীয়ে। নিৰ্বাচন শেষ হলেই, নিৰ্বাচনৰ পিছতে সামাজিক যি ব্যাধি আছে সেই ব্যাধিসমূহ নাইকিয়া কৰাৰ অভিযানত নামি পৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি দুৰ্নীতি মুক্ত অসম গঢ়াৰ যি এক সপোন, সেই সপোন সাৰ্থক হোৱাৰ দিশত। কিয়নো ইতিমধ্যে বাল্য বিবাহ বিৰোধী অভিযানে সমগ্ৰ
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰাই অবৈধ দৰা বা অবৈধ স্বামীক ধৰা যি অভিযান সেই অভিযান চলিছিল গাড়ীয়ে গাড়ীয়ে গ্ৰেপ্তাৰ কৰিছিল আটক কৰিছিল বহু লোকক আৰু তাৰ পিছতে মাটিৰ দালাল বিৰোধী অভিযান চলিছিল সুদখোৰৰ অভিযান চলি আছে ৰাজ্যজুৰি তাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এইবাৰ তীৰ লটাৰীৰ জুৱাৰী হাৰি নাযাব কোনো কাৰণেই নাই কোনো ৰেহাই নাপায় সমগ্ৰ ৰাজ্যৰ গাঁৱে গাঁৱে তীৰৰ এজেণ্টৰ বিৰুদ্ধে চলিব অভিযান মুখ্যমন্ত্ৰীৰ মাত্ৰ এটা ইংগিততে এই অভিযানত অসম আৰক্ষী নামি পৰিব নিৰ্বাচন শেষ হ'লেই মুখ্যমন্ত্ৰীয়ে গ্ৰীণ সিগনেল দিব লটাৰী খেলৰ জুৱাৰীকো গ্ৰেপ্তাৰ কৰিব অসম আৰক্ষীয়ে নিৰ্বাচনৰ পিছত অসম আৰক্ষীক গাঁৱে গাঁৱে পঠাব গৃহ বিভাগে ইতিমধ্যে তালিকাও প্ৰস্তুত কৰি ৰাখিছে অসম আৰক্ষীয়ে তীৰ লটাৰী জুৱা খেলৰ লগত জড়িত কোনো এজনো হাৰি নাযাব এটা হুইছেল মুখ্যমন্ত্ৰী হুইছেল মাৰিলেই অভিযান আৰম্ভ কৰিব আৰক্ষীয়ে হাতে হাতে ইতিমধ্যে তালিকা লৈ প্ৰস্তুত হৈ আছে ইতিমধ্যে সকলোৰে নাম সন্নিবিষ্ট হৈ আছে সেই তালিকাত কোনজন লোক প্ৰত্যেকখন গাঁৱৰ প্ৰত্যেকটো চুবুৰীৰ কোনজন লোক জুৱা খেলৰ লগত তীৰৰ লগত লটাৰী খেলৰ লগত জড়িত সকলোৰে নাম লিখা আছে আৰু সেই তালিকালৈ অসমৰ প্ৰতিখন গাঁৱত সোমাব আৰক্ষীয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল এই সামাজিক ব্যাধিবোৰ নাইকিয়া কৰিব বুলি কৈছিল তেওঁ সমগ্ৰ ৰাজ্যৰ পৰাই আৰু তেওঁ কি কৈছিল মন্তব্যত পুনৰবাৰ শুনো আহক অসমতো বাক্সা মোৰ শুৱালকুছিতে চলি আছে তীৰ বেলেগ কথা মই কি ক'ম লটাৰী খেলো আমাৰ বৰপেটা ৰোডতো লটাৰী চলি আছে বৰপেটাতো চলি আছে মোৰ সমষ্টি শুৱালকুছিতে তীৰ চলি আছে চবতে ল'ব যেতিয়া মই হুইছেল মাৰিম চবতে ল'ব এতিয়ালৈকে হুইছেলটো মাৰা নাই না এতিয়া যে মই হুইছেলটো মাৰা নাই ইলেকশ্যনৰ পিছত হুইছেলটো মাৰিম এটা কৈ নহয় বাবা এজন মানুহ কিমান কৰিম বাল্য বিবাহৰ পৰা সুদখোৰৰ পৰা ধৰি ধৰি গৈ আছে অলপ মোকো দে সময় এই তিনিটা মোৰ টাৰ্গেটত আছে লোকসভা ইলেকশ্যনৰ আগতে মই বেছি উৎপাত কৰিব খোজা নাই কাৰণ পুলিচে ইলেকশ্যন চলাব লাগিব ইলেকশ্যনৰ পিছত সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ কাৰণে আমি ভাল কৰি কাম কৰিম ৰাইজকো লগত ল'ম পুলিচে অভিযান অসমতো বাক্সা মোৰ শুৱালকুছিতে চলি আছে তীৰ বেলেগ কথা মই কি ক'ম লটাৰী খেলো আমাৰ বৰপেটা ৰোডতো লটাৰী চলি আছে বৰপেটাতো চলি আছে মোৰ সমষ্টি শুৱালকুছিতে তীৰ চলি আছে চবতে ল'ব যেতিয়া মই হুইছেল মাৰিম চবতে ল'ব এতিয়ালৈকে হুইছেলটো মাৰা নাই না এতিয়া যে মই হুইছেলটো মাৰা নাই ইলেকশ্যনৰ পিছত হুইছেলটো মাৰিম এটা কৈ নহয় বাবা এজন মানুহ কিমান কৰিম বাল্য বিবাহৰ পৰা সুদখোৰৰ পৰা ধৰি ধৰি গৈ আছে অলপ মোকো দে সময় এই তিনিটা মোৰ টাৰ্গেটত আছে লোকসভা ইলেকশ্যনৰ আগতে মই বেছি উৎপাত কৰিব খোজা নাই কাৰণ পুলিচে ইলেকশ্যন চলাব লাগিব ইলেকশ্যনৰ পিছত সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ কাৰণে আমি ভাল কৰি কাম কৰিম ৰাইজকো লগত ল'ম পুলিচে অভিযান অসমতো বাক্সা মোৰ শুৱালকুছিতে চলি আছে তীৰ বেলেগ কথা মই কি ক'ম লটাৰী খেলো আমাৰ বৰপেটা ৰোডতো লটাৰী চলি আছে আৰু এয়া আছিল মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আপোনাৰ অঞ্চলতো তীৰ খেলৰ লটাৰীৰ বা জুৱা খেলৰ লগত জড়িত লোক আছে নেকি যিয়ে সামাজিক ব্যাধিৰ দৰে বৰ্তমান সময়ত আপোনাৰ অঞ্চল গাঁৱত চুবুৰীত এলেকাটোত কাম কৰি আছে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে কিয়নো মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে এটা ইংগিত দিবলৈ বাকী আছে এটা হুইছেল মাৰিবলৈ বাকী আছে বুলি তেওঁ মন্তব্যত স্পষ্ট কৰিছে আৰু সেই গ্ৰীণ সিগনেলৰ পিছতেই আৰম্ভ হ'ব অসম আৰক্ষীৰ অভিযান আৰু যেহেতু নিৰ্বাচন সমাগত নিৰ্বাচনত অসম আৰক্ষী ব্যস্ত হ'বই লাগিব নিৰ্বাচন সুকলমে পাৰ কৰাৰ পিছতেই আৰম্ভ হ'ব লটাৰী খেল তীৰ খেল বা জুৱা খেলৰ যি লোক আছে সেই লোকসকলক ধৰিব বুলি ইতিমধ্যে জানিব পৰা গৈছে ইতিমধ্যে তালিকাও প্ৰস্তুত কৰি ৰাখিছে অসম আৰক্ষী আপোনালোকে কমেণ্ট কৰিব পাৰে যেহেতু বহু লোকে এই মুহূৰ্তত আমাৰ এই লাইভ সম্প্ৰচাৰ বাতৰিটো চাই আছে আৰু আপোনালোকৰ অঞ্চলতো যদি বিচাৰে এনেধৰণৰ অভিযান কমেণ্ট কৰিব পাৰে এই মুহূৰ্তত কেইবাটাও কমেণ্ট মই পঢ়ি দিবলৈ চেষ্টা কৰিম ৰাতুল দাসে লিখি দিছে ধুনীয়া পদক্ষেপ ঋষিকেশ দাসে লিখিছে সুদখোৰ মাটিৰ দালালৰ পইচালৈ এৰি দি আজিলৈ কেইটা ধৰিল কুনাৰ আভাই লিখিছে আগতে তীৰবোৰ ধৰিব মামা মন মাইনা গগৈ লিখিছে অৰিহণামূলক উপহাৰ কুপন খেল হয়তো বেয়া বস্তু নহয় নিজৰ মতামতসমূহ দাঙি ধৰিছে আপোনালোকে কমেণ্ট বক্সত লিখিব পাৰে আপোনালোকৰ অঞ্চলতো এনেধৰণৰ ব্যাধি আছে নেকি সামাজিক ব্যাধি আছে নেকি আপোনালোকে কি বিচাৰে
হাফিজুল ইছলামে লিখিছে ভেৰি গুড জব। আৰু যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে মাত্ৰ নিৰ্বাচন যিহেতু আহি আছে, নিৰ্বাচন শেষ হ'লে আচলতে সমগ্ৰ ৰাজ্যজুৰি অভিযান চলিব, অসম আৰক্ষীয়ে এই অভিযান অব্যাহত ৰাখিব বুলি জানিব পৰা গৈছে। আপোনালোকৰ অঞ্চলতো যদি এই অভিযান হোৱাটো বিচাৰে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। সুদখোৰ বিৰোধী অভিযান চলি আছে। সুদখোৰে যিহেতু দেখিবলৈ পোৱা গৈছিল ৰাজ্যৰ বহু সাধাৰণ লোকে সুদত পইচা লৈছিল, কিন্তু সুদ দিব নোৱাৰাৰ বাবে বা মূল ঘূৰাই দিব নোৱাৰাৰ বাবে, যেনে ধৰণৰ মূলধন ঘূৰাই দিব নোৱাৰাৰ বাবে যেনে ধৰণৰ অত্যাচাৰ কৰিছিল, কাৰোবাৰ যদি ATM জব্দ কৰিছিল, কাৰোবাৰ আকৌ বাইক বা বিভিন্ন ধৰণৰ বস্তু তেওঁলোকে জব্দ কৰি লৈছিল। আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীৰ এটা গ্ৰীণ ছিগনেলৰ পিছতে অসম আৰক্ষীৰ অভিযানত ইতিমধ্যে এটাৰ পিছত এটাকৈ সুদখোৰ গ্ৰেপ্তাৰ হৈছে, আটক হৈছে। আৰু আমি জনাই আছো সুদখোৰৰ পিছত এইবাৰ তীৰ লটাৰীৰ জুৱাৰীও সাৰি নাযাব। গাঁৱে চুকে কোণে গাঁৱে ভূঞে তীৰৰ এজেণ্টৰ বিৰুদ্ধে অভিযান চলিব। মুখ্যমন্ত্ৰীৰ এটা ইংগিত মাত্ৰ, সেই ইংগিতৰ পিছতে অসম আৰক্ষী এই যুদ্ধত নামি পৰিব। নিৰ্বাচন ইলেকশ্যন শেষ হ'লে মুখ্যমন্ত্ৰীয়ে গ্ৰীণ ছিগনেল দিব। লটাৰী খেলৰ জুৱাৰীকো গ্ৰেপ্তাৰ কৰিব অসম আৰক্ষীয়ে। মন্তব্য আছে, কি কৈছিল? হুইছেলৰ কথা কৈছিল তেওঁ, সামাজিক ব্যাধিৰ কথা কৈছিল। আৰু ইলেকশ্যনৰ পিছতেই যে আৰম্ভ হ'ব এই অভিযান, সেই অভিযানৰ বিষয়ে কৈছিল। পুনৰবাৰ আগবঢ়াইছো মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। অসমতো বাক্সা মোৰ শুৱালকুছিতে চলি আছে তীৰ, বেলেগ কথা মই কি ক'ম। লটাৰী খেলো আমাৰ বৰপেটা ৰোডতো লটাৰী চলি আছে, বৰপেটাতো চলি আছে, মোৰ সমষ্টি শুৱালকুছিতে তীৰ চলি আছে। চবতে ল'ব, যেতিয়া মই হুইছেল মাৰিম চবতে ল'ব। এতিয়ালৈকে হুইছেলটো মাৰা নাই না, এতিয়া যে মই হুইছেলটো মাৰা নাই, ইলেকশ্যনৰ পিছত হুইছেলটো মাৰিম। এটা কৈ নহয় বাবা, এজন মানুহ কিমান কৰিম। বাল্য বিবাহৰ পৰা সুদখোৰৰ পৰা ধৰি গৈ আছে, অলপ মোকো দে সময়। এই তিনিটা মোৰ টাৰ্গেটত আছে। লোকসভা ইলেকশ্যনৰ আগতে মই বেছি উৎপাত কৰিব খোজা নাই, কাৰণ পুলিচে ইলেকশ্যন চলাব লাগিব। ইলেকশ্যনৰ পিছত সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ কাৰণে আমি ভাল কৰি কাম কৰিম। ৰাইজকো লগত ল'ম, পুলিচে অভিযান। অসমতো বাক্সা মোৰ শুৱালকুছিতে চলি আছে তীৰ, বেলেগ কথা মই কি ক'ম। লটাৰী খেলো আমাৰ বৰপেটা ৰোডতো লটাৰী চলি আছে, বৰপেটাতো চলি আছে, মোৰ সমষ্টি শুৱালকুছিতে তীৰ চলি আছে। চবতে ল'ব, যেতিয়া মই হুইছেল মাৰিম চবতে ল'ব। এতিয়ালৈকে হুইছেলটো মাৰা নাই না, এতিয়া যে মই হুইছেলটো মাৰা নাই, ইলেকশ্যনৰ পিছত হুইছেলটো মাৰিম। এটা কৈ নহয় বাবা, এজন মানুহ কিমান কৰিম। বাল্য বিবাহৰ পৰা সুদখোৰৰ পৰা ধৰি গৈ আছে, অলপ মোকো দে সময়। এই তিনিটা মোৰ টাৰ্গেটত আছে। লোকসভা ইলেকশ্যনৰ আগতে মই বেছি উৎপাত কৰিব খোজা নাই, কাৰণ পুলিচে ইলেকশ্যন চলাব লাগিব। ইলেকশ্যনৰ পিছত সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ কাৰণে আমি ভাল কৰি কাম কৰিম। ৰাইজকো লগত ল'ম, পুলিচে অভিযান। অসমতো বাক্সা মোৰ শুৱালকুছিতে। অসমতো বাক্সা মোৰ শুৱালকুছিতে চলি আছে তীৰ, বেলেগ কথা মই কি ক'ম। লটাৰী খেলো আমাৰ বৰপেটা ৰোডতো লটাৰী চলি আছে, বৰপেটাতো চলি আছে, মোৰ সমষ্টি শুৱালকুছিতে তীৰ চলি আছে। চবতে ল'ব, যেতিয়া মই হুইছেল মাৰিম চবতে ল'ব। এতিয়ালৈকে হুইছেলটো মাৰা নাই না, এতিয়া যে মই হুইছেলটো মাৰা নাই, ইলেকশ্যনৰ পিছত হুইছেলটো মাৰিম। এটা কৈ নহয় বাবা, এজন মানুহ কিমান কৰিম। বাল্য বিবাহৰ পৰা সুদখোৰৰ পৰা ধৰি গৈ আছে, অলপ মোকো দে সময়। এই তিনিটা মোৰ টাৰ্গেটত আছে। লোকসভা ইলেকশ্যনৰ আগতে মই বেছি উৎপাত কৰিব খোজা নাই, কাৰণ পুলিচে ইলেকশ্যন চলাব লাগিব। ইলেকশ্যনৰ পিছত সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ কাৰণে আমি ভাল কৰি কাম কৰিম। ৰাইজকো লগত ল'ম, পুলিচে অভিযান। অসমতো বাক্সা মোৰ শুৱালকুছিতে চলি আছে তীৰ, বেলেগ কথা মই কি ক'ম। লটাৰী খেলো আমাৰ বৰপেটা ৰোডতো লটাৰী চলি আছে, বৰপেটাতো চলি আছে, মোৰ সমষ্টি শুৱালকুছিতে তীৰ চলি আছে। চবতে ল'ব, যেতিয়া মই হুইছেল মাৰিম চবতে ল'ব। এতিয়ালৈকে হুইছেলটো মাৰা নাই না, এতিয়া যে মই হুইছেলটো মাৰা নাই,
ইলেকশ্যনৰ পিছত হুইচেলটো মাৰিম। এটা কৈ নহয় বাবা, এজন মানুহ কিমান কৰিব, বাল্য বিবাহৰ পৰা সুদখোৰৰ পৰা ধৰি ধৰি গৈ আছে, অলপ মোকো দে সময়। এই তিনিটা মোৰ টাৰ্গেটত আছে। লোকসভা ইলেকশ্যনৰ আগতে মই বেছি উৎপাত কৰিব খোজা নাই, কাৰণ পুলিচে ইলেকশ্যন চলাব লাগিব। ইলেকশ্যনৰ পিছত সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ কাৰণে আমি ভাল কৰি কাম কৰিম। ৰাইজকো লগত ল'ম, পুলিচে অভিযান। অসমতো বাক্সা, মোৰ শুৱালকুছিতে চলি আছে তীৰ, বেলেগ কথা মই কি ক'ম। আমাৰ বৰপেটা ৰোডতো লটাৰী চলি আছে, বৰপেটাতো চলি আছে, মোৰ সমষ্টি শুৱালকুছিতে তীৰ চলি আছে। চবতে ল'ব, যেতিয়া মই হুইচেল মাৰিম চবতে ল'ব। এতিয়ালৈকে হুইচেলটো মাৰা নাই না, এতিয়া যে মই হুইচেলটো মাৰা নাই, ইলেকশ্যনৰ পিছত হুইচেলটো মাৰিম। এটা কৈ নহয় বাবা, এজন মানুহ কিমান কৰিব, বাল্য বিবাহৰ পৰা সুদখোৰৰ পৰা ধৰি ধৰি গৈ আছে, অলপ মোকো দে সময়। এই তিনিটা মোৰ টাৰ্গেটত আছে। লোকসভা ইলেকশ্যনৰ আগতে মই বেছি উৎপাত কৰিব খোজা নাই, কাৰণ পুলিচে ইলেকশ্যন চলাব লাগিব। ইলেকশ্যনৰ পিছত সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ কাৰণে আমি ভাল কৰি কাম কৰিম। ৰাইজকো লগত ল'ম, পুলিচে অভিযান। অসমতো বাক্সা, মোৰ শুৱালকুছিতে চলি আছে তীৰ, বেলেগ কথা মই কি ক'ম। আমাৰ বৰপেটা ৰোডতো লটাৰী চলি আছে, বৰপেটাতো চলি আছে, মোৰ সমষ্টি শুৱালকুছিতে তীৰ চলি আছে। চবতে ল'ব, যেতিয়া মই হুইচেল মাৰিম চবতে ল'ব। এতিয়ালৈকে হুইচেলটো মাৰা নাই না, এতিয়া যে মই হুইচেলটো মাৰা নাই, ইলেকশ্যনৰ পিছত হুইচেলটো মাৰিম। এটা কৈ নহয় বাবা, এজন মানুহ কিমান কৰিব, বাল্য বিবাহৰ পৰা সুদখোৰৰ পৰা ধৰি ধৰি গৈ আছে, অলপ মোকো দে সময়। এই তিনিটা মোৰ টাৰ্গেটত আছে। লোকসভা ইলেকশ্যনৰ আগতে মই বেছি উৎপাত কৰিব খোজা নাই, কাৰণ পুলিচে ইলেকশ্যন চলাব লাগিব। ইলেকশ্যনৰ পিছত সামাজিক ব্যাধিবোৰ দূৰ কৰাৰ কাৰণে আমি ভাল কৰি কাম কৰিম। ৰাইজকো লগত ল'ম, পুলিচে অভিযান। অসমত